হঠাৎ পূৰ্বৰ পৰিৱেশ নোহোৱা হৈছে হঠাৎ আঁতৰি গৈছে মানুহবোৰ ক্ৰমাৎ অকলশৰীয়া হৈছে ৰমাকান্ত দেউৰী আন একো নহলেও হাঁহি ধেমালি কৰি গান গাই নাচি বাগি খুহুতীয়া কথা কৈ ৰাইজৰ মনত সুকীয়া স্থান দখল কৰিছে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে চৰকাৰী আঁচনিৰ সা সুবিধা মৰিগাঁওবাসীয়ে বাৰু পাইছেই কিন্তু এইবাৰ লক্ষণবোৰ ভাল হোৱা নাই কোনো নাই ৰমাকান্ত দেউৰী অকলশৰীয়া একালত তেওঁৰে গাত গা লগাই ঘূৰি ফুৰা পুৰণি মানুহবোৰে এইবাৰ নিজে বিধায়ক হোৱাৰ মন মেলিছে এওঁ তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই স্পষ্টকৈ কৈয়ে দিলে ৰমাকান্ত দেউৰীৰ বয়স হ'ল গতিকে তেওঁ টিকট পাব নালাগে ইতিমধ্যে এটা কথাৰ স্পষ্ট কৰি দিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বয়সৰ কথাটো আনিছে সেইফালৰ পৰা যিহেতুকে 60 উৰ্ধৰ হোৱা ব্যক্তিসকলক প্ৰাৰ্থিত্বৰ প্ৰদান কৰা নহ'ব বুলি আৰু আমাৰ মৰিগাঁও বিধায়কজনৰ ইতিমধ্যে 70 ওচৰা-ওচৰি বয়স হৈছে যিহেতু 70 বছৰ ওচৰা-ওচৰি বয়স হোৱা চাই তেখেতেতো আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো চিন্তা চৰ্চাত নপৰে এওঁ জীৱন চন্দ্ৰ কোঁৱৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ এওঁ এইবাৰ মৰিগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সমষ্টিত তেওঁ ঘূৰিবলৈ আৰম্ভ কৰিছে মানুহক লগ ধৰিছে কথা পাতিছে মনত আশা দলে টিকট দিলে নিৰ্বাচন খেলিব ৰাইজে যাক বিচাৰিব ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে যি বিচাৰিব ৰাইজৰ মতে চলিব লাগিব গতিকে আমাৰ কথা কোনোবা যদি উল্লেখ কৰিছে সেইটো মই নাজানো কিন্তু দলে যি ডিচিশ্যন দিব দলৰ ডিচিশ্যনটো আমি ওলাই কৰিব নোৱাৰোঁ কাৰণ দলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত দলে যাক সিদ্ধান্ত কৰিব সেইটো নিশ্চিতভাৱে দলে আগুৱাই লৈ যাব এওঁ বিতৰ্কিত বাবুল বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিতৰ্কিত প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা এজন শিক্ষকো চৰকাৰী শিক্ষক যদিও VRSৰ বাবে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে তেওঁ প্ৰত্যাশা এটাই প্ৰত্যাশী বহুত এটা গণতান্ত্ৰিক অনুষ্ঠানত সকলোৱে আমি গণতান্ত্ৰিকভাৱে থাকোঁ মই এগৰাকী প্ৰাৰ্থী প্ৰত্যাশী হয় আমাৰ প্ৰত্যাশা এটা কিন্তু প্ৰত্যাশী আমি বহুত যেতিয়া দলে যিটো সমৰ্থন কৰিব দলে যাকে নিৰ্বাচন কৰিব এটা জাতিৰ কাৰণে মাটিৰ কাৰণে আৰু খাটি খোৱা জনগণৰ কাৰণে কাম কৰিবৰ কাৰণে সদায় এটা নিশ্চয়কৈ ইচ্ছা আছে আৰু এটা সামাজিক জীৱন যাপন কৰাৰ উদ্দেশ্যে এই কামখিনি আমি কৰি আছোঁ একেদৰে হিন্দু জাগৰণ মঞ্চৰ যুৱ নেতা হিচাপে উৎপল নাথ আৰু বিজেপি তথা RSSৰ এজন পুৰণি কৰ্মী বিষ্ণু ভাগৱতীও বিজেপিৰ টিকটৰ দাবীদাৰ একেদৰে অসম চৰকাৰৰ বিত্তীয় সচিব হেমন্ত দেউৰীয়ে VRSৰ আবেদন কৰি মৰিগাঁও সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ পৰিকল্পনা কৰিছে মুঠতে মৰিগাঁৱত এইবাৰ কি হয় ঠিক নাই ৰমাকান্ত দেউৰীয়ে ঢিলাই দিলেই কেৱল এটাই কথা ৰমাকান্ত দেউৰীৰ টিকট বিচাৰক কিন্তু কোনেও কাকো আক্ৰমণ কৰিব নালাগে দলে বিজেপি যাক টিকেট দিয়ে সেইটো আমি জয়ী কৰিব লাগিব কোনোবাই পাৰ্টি প্ৰত্যাশী দিয়ে থাকিব পাৰে মই সেইটো কেতিয়াও তেওঁলোকে বেয়া নাপাওঁ কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নাপায় মই আজিলৈকে আক্ৰমণ কৰা নাই ঠিকেই ৰমাকান্ত দেউৰীৰ পুৰণি কথা কাহিনীবোৰহে যেনেকুৱা মোক টিকট দিলে 70,000 ভোটত জিকিম আত্মবিশ্বাস ৰমাকান্তৰ এইবাৰ মোক টিকেট দিলে মই 70,000 ব্যৱধানত জিকিম কিন্তু ইয়াত এটা কিন্তু আছে এইবাৰৰ কথাবোৰ সহজ নহ'ব মৰিগাঁৱৰ পৰা বিকাশ ডেকা NKTV+